নমস্কাৰ বন্ধুসকল, আজি বয়া ওয়্যাৰলেছ মাইক্ৰফোন এটা আনবক্সিং কৰিম আৰু মডেল নম্বৰটো দি দেখিব পাইছে BY-V20 আৰু এয়া হৈছে মোবাইলত অনলি মোবাইলত, কিন্তু এম্প্লিফায়াৰৰ কাৰণে নহয়। আজি মোবাইলৰ কাৰণে এইটো মাইক্ৰফোন আনবক্সিং কৰিব ওলাইছো। আৰু বন্ধুসকল, আজি পেকেটত লিখি দিছে এইটো বেটাৰী বেকআপটো 9 ঘণ্টা দিব আৰু যি দূৰত্বটো হৈছে 50 মিটাৰ আৰু মই 100 মিটাৰলৈকে টেষ্ট কৰিম কিমান দূৰলৈকে কেনেকৈ টানে। আৰু বন্ধুসকল, এতিয়া আহিছো যি কাৰ্টনৰ যিটো কোম্পানীৰ প্ৰাইচটো ইয়াত দেখিব পাৰিছে 4750 টকা কোম্পানীয়ে লিখিছে আৰু মই কিমানত পাইছো শেষত জনাম। আৰু বন্ধুসকল, সবতকে ভাল খবৰ 2 বছৰৰ ওয়াৰেন্টিও দি দিছে, কাৰণ বস্তুটো তাগৰা কাৰণে কোম্পানীয়ে ওয়াৰেন্টি দিছে। আৰু এনেই যদি ইমান ঠিক নহলে হয় তে ওয়াৰেন্টি নিদিলে হয়। তে আহক এতিয়া ধুমাধুম পেকেটটো খুলো। আৰু খোলাৰ পিছত বন্ধুসকল, প্ৰথমতে ওলাইছে টাইপ চি কোড দুডাল আৰু হয়তো এই কোড দুডাল দি মাইক্ৰফোন দুটাক চাৰ্জ দিব লাগিব, সেইকাৰণে দিছে আৰু চাৰ্জ দি পেলাই জনাম। তে বন্ধুসকল, এইটো হৈছে মাইক্ৰফোনটো দেখিব পাৰিছে আৰু কোৱালিটিত মানে পুৰা জিলিকি আছে আৰু পুৰা শাইনিং কৰি আছে। আৰু এইটো হৈছে দেখিব পাইছে মিনি ৰিচিভাৰ আৰু ৰিচিভাৰৰ কোৱালিটিও একদম ধুনীয়া দিছে। তে বন্ধুসকল, এইটো হৈছে ৰিচিভাৰ আৰু মোবাইলত কানেক্ট কেনেকৈ কৰিব লাগে সেইটো সেটিংসও আপোনালোকক দেখুৱাই দিম। আৰু এইফালে চাৰ্জো দিব পাৰে, ভিডিঅ' কৰি থাকিব পাৰে, চাৰ্জো দি থাকিব পাৰে। তে বন্ধুসকল, এইটো হৈছে যি মাইকটো দেখিব পাৰিছে এইটো, আৰু ইয়াত ষ্টিকাৰখন আছে, মই গুচাই দিওঁ। আৰু বন্ধুসকল, যিটো জেক দিছে মানে ক্লিপটো, আৰু ইয়াৰ যি পিছফালে যিটো ক্লিপ আছে ক্লিপটো মানে এইটো ঘূৰাব পাৰে, চাৰিফালে ঘূৰাব পাৰে। আৰু এইটো পঞ্চ হয়, আৰু কাৰোবাক যদি পঞ্চ লাগে লগাই ল'ব পাৰে, আৰু নালাগিলে যদি অসুবিধা হয় খুলি দিবও পাৰে। তে বন্ধুসকল, এই হৈছে মাইক, আৰু মাইকটোৰ ইয়াৰ দুটা চুইচ আছে, তলফালতো পাৱাৰ চুইচ হয় আৰু ওপৰত যোনটো চুইচ দিছে এইটো দেখিব পাৰিছে অলপ ব্লু কালাৰৰ হয়। সেই চুইচটো হৈছে সেইটো এবাৰ দবালে গ্ৰীণ কালাৰ লাইট জ্বলিব, তে অনলি মাইকৰ আৱাজটো টানিব, আৰু যদি ব্লু কালাৰ কৰে তেতিয়াহ'লে বাহিৰা আৱাজটো টানিব। আৰু কেবলটো বন্ধুসকল 1 মিটাৰ নহয় 1 ফুট মান হ'ব, অৰ্থাৎ 12 ইঞ্চি মান। আৰু দুডাল কেবল দিয়া উদ্দেশ্য এটাই যে দুটা মাইক্ৰফোনক মানে একেবাৰে ধুমাধুম চাৰ্জ দিব পৰা যায়। তে আহক প্ৰথমতে চাৰ্জ দি পেলাই চাই লওঁ কোম্পানীয়ে বা কিমানখিনি চাৰ্জ দি থৈছে। এতিয়া চুইচ দিলেও দেখিব পাইছে চাৰ্জ লৈ আছে, আৰু দি পেলাই চাম যে চাৰ্জ হলে ফুল হলে গ্ৰীণ লাইট জ্বলে নে অফ হৈ যায়, ইয়াক চাম বাৰু। তে বন্ধুসকল, এতিয়া চাৰ্জত দি পেলাই মই এৰি দিলো, আৰু কিমান সময়ৰ ভিতৰত চাৰ্জ হয় আপোনালোকক জনাম। এতিয়া চাৰ্জৰ কাৰণে এৰি দিলো আৰু চাৰ্জ হৈ থাকক। তে বন্ধুসকল, ইতিমধ্যে মই 1 ঘণ্টা সময় পাৰ কৰিলো, আৰু কোম্পানী হয়তো আগতে চাৰ্জ দিয়া থাকিবও পাৰে। আৰু এয়া অফ হৈ গ'ল, দুইটা অফ হৈ গ'ল, কাৰণ ফুল চাৰ্জ হৈ গ'ল। বেটাৰী বেয়া হ'ব নিদিয়ে, কাৰণ ফুল চাৰ্জ হলে নিজেই লাইন কাটি দিয়ে, এইটো বহুত ভাল ফিউচাৰ হয়। তে বন্ধুসকল, এতিয়া মোবাইলত সেটিংস কৰিবৰ কাৰণে কেনেকৈ কৰিব লাগে প্ৰথমতে মই দেখাই আছো। এইটো হৈছে মডেল নম্বৰটো মোবাইলত দেখিব পাৰিছে Realme 11 Pro Plus। এই মোবাইলত কেনেকৈ সেটিংস কৰিব লাগে সেইটো দেখাম, আৰু বেলেগ বেলেগ মোবাইলত বেলেগ বেলেগ সিস্টেমত থাকিব। এতিয়া আহিছো যি সাউন্ড ভাইব্ৰেশন, ইয়াত যোৱাৰ পিছত বন্ধুসকল তলত আহিব লাগিব। এইটো মোৰ সেটিংস এটা আছে, আৰু ইয়াত দেখিব পাৰিছে ডিভাইস বুলি যি ওপৰত লেখা আছে ব্লু কালাৰ, তাতে ওকে কৰিব লাগিব। আৰু যি এক্সটাৰ্নেল ডিভাইস আছে ইয়াত কানেক্ট কৰিব লাগিব, ইয়াত ক্লিক কৰিব লাগিব, তেতিয়া আমাৰ মাইক্ৰফোনে কাম কৰিব, নহলে নকৰে। তে মই ইয়াত কানেকশ্যন দেখিব পাৰিছে, ইয়াত ওকে কৰাৰ লগে লগে ব্লু কালাৰটো ওপৰৰ ফালে গুচি গ'ল। এইটো হৈ গ'ল। তে আহক এতিয়া ধুমাধুম আমি বাহিৰত গৈ পেলাই টেষ্ট কৰো যে কিমান দূৰলৈকে টানে। ইয়াত মানে টেষ্টিং এটাই হ'ব 100 মিটাৰ আৰু 50 মিটাৰ। তে আহক এতিয়া প্ৰথমতে গ্ৰীণ লাইটটো অফ কৰি দিছো, যাতে আমাৰ ব্লু লাইটটো জ্বলে, বাহিৰৰ আৱাজখিনিও আহে। তে বন্ধুসকল, এতিয়া আহক এজন আমাৰ এই প্ৰেমানন্দক দি দিছো কিমান দূৰলৈকে গৈ থাকে। Hello. 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 তে বন্ধুসকল, কি খাতাৰনাক মাইক্ৰফোন হয়। আৰু মই যিটো টেষ্ট কৰিলো 120 মিটাৰলৈকে, আৰু কোম্পানীয়ে যি দিছিলে 50 মিটাৰ, তে ডাবল কৰিলো।
তেওঁ কোনো ধৰণৰ কানেকশ্যন এৰি দিয়া নাই আৰু ধুনীয়া কৰিয়ে যি কানেকশ্যন হৈ আছে আৰু মই যিটোত আপোনালোকক যি কথা কৈ আছো এইটো মাইক দিয়ে কথা কৈ আছো আপোনালোকে নিশ্চয় শুনিব পাৰিছে ভইচটো কেনেকুৱা তে বন্ধুসকল আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনায় বা কিবা ইন্টাৰভিউ লয় তে ল'ব পাৰে বহুত ভাল তে আহিছো এতিয়া প্ৰাইচলৈ আৰু যদি আপোনালোকে সিঙ্গেল এক পিস লয় তেতিয়াহলে যি দেখিব পাৰিছে 2230 টকা পৰিব আৰু যদি মোৰ নিচিনা যদি ডাবল লয় তে ডাবল দুটা মাইক্ৰোফোন থাকিব এটা ৰিসিভাৰ তে দেখিব পাৰিছে 3999 টকা এটকা কম 4000 তে আজিলে এৰিলো ধন্যবাদ